নাওবৈচাৰ ফুকন দলনিত পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু আচলতে পুৱাৰে পৰা এইদৰে যি চৰকাৰী বুলডোজাৰ সেইসমূহ চলিছে 114টাকৈ পৰিয়ালৰ বাসগৃহত চলিছে আৰু 237 বিঘা ভিজিআৰ যি ভূমি সেয়া খালী কৰা হ'ব। এসপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছিল আৰু এসপ্তাহৰ সময়সীমা শেষ হোৱাৰ লগে লগে এইদৰে ভিজিআৰ ভূমিত উচ্ছেদ অভিযান চলিছে। প্ৰশাসনৰ বুলডোজাৰ চলিছে। প্ৰতিকূল বতৰ বৰষুণ পৰিছে আৰু প্ৰতিকূল বতৰকো নেওচি চৰকাৰী বুলডোজাৰ চলিছে এইসমূহ পৰিয়ালৰ বাসগৃহত। দেখুৱাইছোঁ এইদৰে উচ্ছেদ অভিযান চলাই যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহ ভাঙি দিয়া হৈছে। ইফালে দেখুৱাইছোঁ এটা পকী ঘৰ আৰু এই ঘৰটোৰ আধা অংশ ভিজিআৰ ভূমিত পৰাৰ কাৰণে এই আধা অংশ ভাঙি পেলোৱা হৈছে এই ঘৰটোৰ। আৰু ইফালে দেখুৱাইছোঁ চৰকাৰী বুলডোজাৰ চলিছে 237 বিঘা ভিজিআৰ ভূমিত 114টা পৰিয়াল আৰু উচ্ছেদৰ জাননী লাভৰ পিছতে কিছু পৰিয়ালে এই ঠাইৰ পৰা তেওঁলোকৰ ঘৰ মাটি খালী কৰি তেওঁলোকে আঁতৰি যোৱা পৰিলক্ষিত হৈছিল। আমি তেনেকুৱাটো জানা নাছিলোঁ যে ইয়াত চৰকাৰী মাটি, এতিয়া আমি জানিলোঁ যে চৰকাৰী মাটি। এইদৰে যিসমূহ প্ৰকাণ্ড প্ৰকাণ্ড পকী ঘৰ আছিল সেই ঘৰসমূহ এফালৰ পৰা ভাঙি দিয়া হৈছে। বৃহৎ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰি এইদৰে পকী ঘৰসমূহ এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত কৰা হৈছে আৰু ভিজিআৰ ভূমিত বসবাস কৰা 114টা পৰিয়ালৰ 237 বিঘা ভূমি সেই ভূমিত এতিয়া এইদৰেই লখিমপুৰ জিলা প্ৰশাসনৰ বুলডোজাৰ চলিছে। এইদৰে একোটা বিশাল পকী ঘৰ এইসমূহ ভাঙি ধ্বংসস্তূপত পৰিণত কৰা হৈছে আৰু এয়া ভিজিআৰ ভূমিত বছৰ বছৰ ধৰি এই লোকসকলে বসতি স্থাপন কৰি আহিছিল আৰু 7 দিনৰ কাৰণে সময়সীমা বান্ধি দি নাওবৈচা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল আৰু 7 দিনৰ ভিতৰত তেওঁলোকক এই মাটি খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছিল আৰু 7 দিন পাৰ হৈ যোৱাৰ পিছত চৰকাৰী বুলডোজাৰ চলিছে নাওবৈচাৰ ফুকন দলনিত।
and it was temporary. আমার সব নাই, আমার পরিয়াল নাই ভিতর সাইডে আমার মাটি অলপ হয়েছে, আপত্তি নাই। সরকারের মাটি সরকার লইছে, মূর্তি আপত্তি। চৰকাৰ মাটি চৰকাৰে লৈছে, একো আপত্তি নাই। আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ, চৰকাৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ফুকন দলনি 114টা পৰিয়ালৰ ভূমি উচ্ছেদ কৰা হৈছে, মুঠ 234 ভূমি। ইয়াত মানে অবৈধ বেদখলকাৰী আছে। অবৈধ বেদখলকাৰী এইটো চৰকাৰে, বাংলাদেশী সংযুক্ত মানুহ নাই, সংযুক্ত থাকিব নালাগে। যদি আছে তেতিয়াহ'লে চৰকাৰে হেৰি কৰিব লাগে, এই মানুহখিনি ইনকুৱাৰী কৰিব লাগে। যদি চৰকাৰী হেৰি নথি পত্ৰ পৰীক্ষা কৰিব লাগে। হয়, পৰীক্ষা কৰিব লাগে। যদি বাংলাদেশী হয় আমিও সহযোগ কৰিম সিহঁতক থাকিব কাৰণে, আমিও হেৰি এৰি নিদিওঁ। কিন্তু অসমৰ মানুহ যদি হয় তেতিয়াহ'লে সেইটো চৰকাৰে চাওক, আমাৰ মমায়াকে চাওক। দুখীয়া মানুহখিনি ইয়াত সংস্থাপন পাব লাগে। যদি ইমান দিনৰ পৰা হেৰি বহি আছে আৰু চৰকাৰে খাজনাও লৈছে, আগৰ চৰকাৰে 2016 চনলৈকে খাজনা দিছে। কাগজ খাজনা ৰচিদ আছে নাই? ৰচিদ আছে মানুহৰ লগত ৰচিদ আছে। কিছুমান হেৰি আপোনাৰ হেৰি আমন্ত্ৰণ পট্টা পোৱাও আছে, 21 গড় না কিমান আমন্ত্ৰণ পট্টা, 48 গড়, 48 গড়। কি হৈছে কওকচোন? বনয়ন পাট্টাও দিছে। কোন চৰকাৰে দিছিল? কংগ্ৰেছ চৰকাৰে দিছিলে। ছাতি অলপ ডাঙৰচোন, ছাতিখন কংগ্ৰেছ চৰকাৰে দিছিলে 48 বিঘা ভূমিহীন পট্টা বুলি, আৰু 25 টকা দিছিলে ঘৰ বনাবৰ কাৰণে। পটাবোৰ আছে নাই? আছে, সিহঁতৰ লগত পট্টা আছে। তেওঁলোকৰ ঘৰো ভাঙিছে। ভাঙিছে। ইয়াৰ চব লোকেল মানুহ, যিমান হেৰি আছে এইটো গাঁৱৰে মানুহ। চৰকাৰে ঘৰে দিছিলে কেলে, আৰু এতিয়া কেলে ভাঙিলে? যিমান ঘৰ ভাঙিছে চৰকাৰী ঘৰহে ভাঙিছে, চৰকাৰে পইচা দিয়া। হিমন্ত মামায়ে অকণমান চাব লাগে। দুখীয়া মানে এখন চৰকাৰে এই কিছু সংখ্যক পৰিয়ালক পট্টা দিলে আৰু এখন চৰকাৰে ভাঙিলে। এইটো আৰু চৰকাৰৰ কথা, আমি দুখীয়া ৰাইজে কি কৰিব পাৰে? মানে এই লোকসকল এতিয়া কলৈ যাব? ক'ত যাব? ইয়াতে কিনাৰত বহা বনাই আছে। আৰু চৰকাৰেতো কৈছে, মুখ্যমন্ত্ৰীটো কৈছে যিসকলৰ ভূমি নাই তেওঁলোকক দৰখাস্ত কৰিবলৈ কৈছে। কৰিবলৈ কৈছে, কৰিলে দিলেও ভালে। এতিয়া মানুহ পাব লাগে। 16 চনলৈকে পাট্টা দিছে, খাজনা দিছে, খাজনা ৰচিদ আছে। 16 চনৰ পাছত খাজনা লোৱা নাই। আৰু কি ক'ম, 16 চনলৈকে খাজনা দিছে মানুহবিলাকে।